Hello everyone, welcome back to my YouTube channel আৰু লগতে Facebook পেজটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি হয়তো ব্লগটো বহুত বেছি ভাল হ'বলৈ গৈ আছে কাৰণ মই গৈ আছো এটি ধুনীয়া লোকেশ্যনত আৰু সেইটো আছে ইষ্ট খাচী হিল আৰু সেই ধুনীয়া লোকেশ্যনটো পোৱাৰ আগতে আমি মৰ্নিং ব্ৰেকফাষ্ট কৰিবলৈ ওলাইছো আৰু এওঁলোকে ৰাতিপুৱা উঠি ব্ৰেকফাষ্টত ভাতেই খায় আৰু ময়ো ভাতেই খাই লৈছো কাৰণ দিনটোৰ কথা আছে আৰু এয়া আকাশখন চাওকচোন ইমান বেছি ধুনীয়া লাগিছে আৰু এইটো ফালে ইষ্ট খাচী হিল ফালে যিমান ৰ'দ থাকিলেও ইমান বেছি গৰম নালাগে বতৰটো মানে বতাহ ঠাণ্ডা আহি থাকে আৰু ভাল লাগে এয়া কথা কৈ থাকোঁতে আমি লোকেশ্যনটো আহি পালোঁ এখন হৈছে পাৰ্ক আৰু ইয়াৰ ভিডিঅ' মই অলৰেডি বহুত দিন আগতে আপলোড কৰিছিলোঁ এই পাৰ্কখনত কি আছে ইয়াৰ ভিতৰৰ ফালে গৈ পালেহে দেখিবলৈ পাম আহি পালোঁ টিকটটো কৰালে টিকটটো মানে আৰু গাড়ী পাৰ্কিং আৰু য'ত শ্বুটিং কৰিব তাৰে এইটো পইচাটো দিব লাগিবই গোটেইখিনি মেনেজ কৰা হ'ল দিয়া হ'ল তাৰপাছত এতিয়া আমি আহি পালোঁ আহি পাই ভালেই লাগিছে লোকেশ্যনটো বহুত বেছি বেয়াটো লগা নাই কিন্তু বহুত বেছি ৰ'দ আৰু সেইটো কাৰণেহে অকণমান অশান্তি লাগে কাৰণ যদিও বতাহটো ঠাণ্ডা আহি থাকে কিন্তু এই এনেকুৱা ৰ'দে একদম জ্বলাই দিয়ে মানে ছানবাৰ্ণ বহুত জল্দি হৈ যায় আৰু এতিয়া আৰু ভাবিজিৰ লগত মই তলত গৈ আছোঁ প্ৰথমে ৱাছৰুমত যাওঁ তাৰ পাছত এতিয়া যিখিনি পাৰোঁ সেইখিনি লোকেশ্যনটো আমি দেখুৱাই থাকিম মিডিল মে যায়গা हम लोग জাষ্ট আহি পালোঁ লোকেশ্যনটোত ইমানেই বেছি ধুনীয়া লাগিছে তাৰপিছত এতিয়া আহি এতিয়া মেকআপ চেকআপ কৰোঁ তাৰপিছত ধুনীয়াকৈ লোকেশ্যনবিলাক আপোনালোকক দেখুৱাই থাকিম ठीक है ये लिप लाइनर ड्रॉ किया ना अभी लाइट ले जा रही अब अपने लिए भी मेकअप करके बैठना ओके ठीक है এতিয়া মেকআপ কৰা হোৱাৰ পাছত এয়া শ্বুটিং আৰম্ভ হৈ গ'ল আৰু শ্বুটিং আৰম্ভ হোৱাৰ আগতেই মই এটা কথা আপোনালোকক কৈ ল'ব বিচাৰিছোঁ আচলতে মই এইকেইদিন খাচী মুভি এখন কৰি আছিলোঁ আৰু মই ফেচবুকত ভিডিঅ'টি আপলোড কৰিছিলোঁ তেতিয়া এটা কমেণ্ট আহিছিলে যে অসমীয়া হৈ কিয় খাচী মুভি কৰা আৰে মই মেকআপ আৰ্টিষ্ট হয় মেকআপ আৰ্টিষ্টৰ কিবা ভাষা থাকে জানো কাম পালে কৰিব লাগিব ইয়াত কোনো খাচী মুভি বা অসমীয়া মুভি বুলি কথা নাই কাম আহিছে জাষ্ট কৰি গৈ আছোঁ আৰু ভিডিঅ' যিটোকে বনাবলৈ চেষ্টা কৰি আছোঁ ব্লগিঙৰ কাৰণে তো সেইটো কাৰণে বনাই আছোঁ আৰু তেন্তে উৎসাহ দিব আৰু যদি বেয়া পায় তথাপিও উৎসাহ দিব ভাল ভিডিঅ' কৰিবলৈ চেষ্টা কৰি যাম এয়া শ্বুটিং কৰি আছে আৰু এইটো গান হয় যিখন চিনেমা কৰিছিলোঁ সেই চিনেমাখনৰ এটা গান বাকী আছিলে বাৰু এতিয়া মই লোকেশ্যনটোত এটা কথা কৈ দিওঁ এইটো যে বৃহৎ পুখুৰীটো যে দেখিবলৈ পাইছে তাতে ফিচিং কৰিব পাৰি যিসকল লোকে সপ্তাহত এদিন ফিচিং কৰিবলৈ আহে তেওঁলোকে 1500 টকাকৈ ছাবমিট কৰে তাৰপিছত গোটেই ৰাতিপুৱাৰ পৰা যিমান মন সিমান মাছ মাৰিব পাৰে কেনেকুৱা লাগিছে বাৰু কথাটো শুনি মোৰ কিন্তু ইয়াত যিমান বহুত লোকে মাছ পাইছে আৰু চাইও আছিলোঁ ভালেই লাগিছে কিন্তু 1500 টকা দি মই এনেকৈ মাছ মাৰিব নোৱাৰোঁ দেই আমি জাষ্ট দুটামান শ্বট ল'লোঁ ন ভৈয়া তো এতিয়া এখেতেতো DOP হয় আৰু এডিটৰো হয় লগতে তেওঁৰ ৱাইফ ডাইৰেক্টৰ হয় শিকাই আছে এতিয়া হা আৰু এইটো ভঞ্জা হয় ভাগিন চব মানে ফেমিলি প্ৰডাকশ্যন वाओ बहुत अच्छा लग रहा है এতিয়া লোকেশ্যনসমূহ মই এনেদৰে জাষ্ট ভিডিঅ' কৰি আছিলোঁ ৰিলছত দিবলৈ ইতিমধ্যে মই দিছোঁ আৰু ভালেই ভিউ কৰিছিলে কিন্তু এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ যে অৰুণাচলৰ এটা মই ব্লগ বনাইছিলোঁ সেইটো ব্লগটো ইমান ধুনীয়াকৈ আপোনালোকে আঁকোৱালি লৈছে এতিয়ালৈকে 23K ভিউ গ'ল মোৰ বহুত বেছি ভাল লাগিছে কাৰণ জীৱনত মানে মই কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ যে ইমানখিনি ভিউ যাব তো এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো আপোনালোকে আঁকোৱালি লোৱাৰ কাৰণে এতিয়া তাতে যিমানখিনি শ্বট লোৱা হ'ল ল'লে এতিয়া আমি আহিছোঁ এয়া ছুইমিং পুলৰ ওচৰতে ইয়াতেও সৰু সুৰা দুটামান শ্বট ল'লে আচলতে যিমানখিনি
যিমানখিনিত লোকেশ্যনত মানে আছে আৰু গোটেইখিনি ইউটিলাইজ কৰিছে ভাল লাগিছে আৰু ভিডিঅ'টো ভাল লাগিছে ইতিমধ্যে মানে মই এডিটিঙো চালোঁ কাৰণ মই এইটো ভিডিঅ'টো বহুত দেৰিকৈ আপলোড কৰি আছোঁ ইউটিউবত বাৰু সেয়া লাষ্ট ভিডিঅ'টো শেষেই হ'ব আৰু সেইটো সময়তে এয়া মাছখিনি যে মাৰিছিলে সেইটো ভিডিঅ'টো মানে ভিডিঅ'ৰ জৰিয়তে অকণমান দেখুৱালোঁ তাৰপিছতে দোকানখনত কেইটামান হেণ্ডমেড বস্তু আছিলে আৰু সেয়া বেগ বনাইছিলে আৰু কিবা কিবি আৰু কাৰণ মই হেণ্ডমেড বস্তুৰ প্ৰতি বহুত বেছি দুৰ্বলতা কাৰণ মই নিজেই বনাওঁ বেগ চেগবিলাক বনাই ভাল পাওঁ আৰু সেইকাৰণে আকৰ্ষণ হৈ যাওঁ কিন্তু বেয়া লগা কথাটো যে ইয়াত জিপে কাম নকৰে তো সেইটো কাৰণে মই একো এটা বস্তু ল'ব নোৱাৰিলোঁ আৰু যিমানখিনি বস্তু আছিলে আৰু বহুত কম প্ৰাইজতে দি আছিলে হেণ্ডমেড যদিও যদি কেছ পইচা থাকিলেহেঁতেন মই ল'লোঁ হয় হেণ্ডমেড বেগ আকৌ এবাৰ দেখালোঁ আৰু এইটো ভিডিঅ'টো যদি ভাল লাগিছিলে তেন্তে প্লিজ লাইক কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগ পাম নেক্সট ভিডিঅ'ত বাই বাই আৰু তেতিয়ালৈকে আপোনালোকে ভালে থাকিব সুস্থ থাকিব আৰু নিজৰ জীৱনটো ধুনীয়াকৈ উপভোগ কৰিব বাই বাই লগ পাম নেক্সট ভিডিঅ'ত